জুবিনদাৰ দৰে ইমান ডাঙৰ দিগ্গজ এটা ঢুকুৱাৰ পিছত মই এটা বস্তু বুজি পালোঁ যে লাইফৰ একো ভৰসা নাই। চ' দেউতাক কৈ কেনে মই পুৱাই LIC মানুহক মাতি লৈছোঁ আৰু এটা লাইফ ইঞ্চুৰেঞ্চ কৰাই লৈছোঁ, যোনটো বহুত ইম্পৰ্টেণ্ট। আৰু গাইজ আপোনালোকেও কৰি ল'ব। আৰু পুৱাই চব দোকান বন্ধ, তথাপিও মই এটা দোকানত আহিলোঁ ৰ'জ ল'বৰ কাৰণে, বিকজ আজি মোৰ বাৰ বাৰ্থডে। চ' হেপী বাৰ্থডে টু ইউ। আসসালামু আলাইকুম এণ্ড ৱেলকাম টু আমাৰ হাতীগাঁও চিজুবাৰী এৰিয়াতো চব দোকান বন্ধ হয়, তথাপিও কিবাকে ঘৰৰ বজাৰ কৰি কেনে মই ওলাই আহিলোঁ জুবিন দাক চাবৰ কাৰণে, এবাৰ অন্তিমবাৰৰ কাৰণে। চবতছে আগত পাব্লিক দেখা পাই কেনে ইয়াতে পানী লৈ ল'লোঁ গাইজ। তাৰপিছত লাইনত থাকাতে 1 ঘণ্টা হৈ গ'ল আৰু ভিতৰত সোমোৱাতে মোৰ 1.5 ঘণ্টা লাগিল। টোটেল 2 ঘণ্টাৰ ভিতৰত মই গেটৰ ভিতৰত সোমালোঁ। লাইন ইমান ডাঙৰ আৰু ইয়াতে জুবিন দাৰ এটা ফটো আছে জেনেৰেশ্যনৰ গাইজ। চ' জুবিন দা কি এচিভ কৰা নাই নিজৰ লাইফত, আৰু আমি আমাৰ লাইফত কি চোৱা নাই। নোটবন্দী চালোঁ, গভমেণ্ট চেঞ্জ চালোঁ, চালোঁ, লকডাউন চালোঁ, বাট ওপৰ আল্লাহ তাত এইটো কেতিয়াও দোৱা কৰা নাছিলোঁ যে জুবিন দাক ইমান কম বয়সতে যোৱা আমি দেখা পাওঁ। ইন্না ইল্লাহি ৱা ইন্না ইলাইহি ৰাজিউন, আমিন। এণ্ড ডেথ ইজ দ্য আল্টিমেট ট্ৰুথ। আমি এই বস্তুটো চবে টেষ্ট কৰিব লাগিবই। এতিয়াতো জুবিন দা আমাৰ মাজত নাই, বাট তেখেতক আমাৰ মাজত জিন্দা কেনেকৈ ৰাখিম। তেখেতে যেনেকৈ লাইফষ্টাইল জীয়াইছিল, তেখেতে যেনেকৈ গ্ৰাউণ্ডটোত মানুহ আছিল, মানুহক যেনেকৈ হেল্প কৰিছিল, জাতি ধৰ্ম এইবিলাক একো ভেদভাৱ নকৰিছিল, পলিটিক্সত নোসোমাইছিল, পলিটিচিয়ানে কিবা বেয়া কৰিলে ডাইৰেক্টলি কৈ দিছিল। চ' এনেকৈ জিন্দা ৰাখিব লাগিব। ত' জয় আই জুবিন দা।